ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড় দিৱস পালন অসমৰ আপুৰুগীয়া সম্পদ হৈছে গড় গড় দিৱস উপলক্ষে বৃক্ষৰোপণ কৰে জিলা বন বিষয়া শ্ৰী প্ৰদীপ্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰে আমন্ত্ৰিত অতিথিসকলে আজি 22 ছেপ্টেম্বৰ ভাৰতৰ অইন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি পালন কৰে বিশ্ব গড় দিৱস গড় দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি বন বিভাগে জনাইছে আনহাতে ৰাতিপুৱাৰ ভাগত জিলা বন বিষয়া শ্ৰী প্ৰদীপ্ত বৰুৱাই বৃক্ষৰোপণ কৰি আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ইয়াৰ পিছত বন্তি প্ৰজ্বলন কৰি সভাৰ কাম আৰম্ভ কৰে উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে ঢেকিয়াজুলি ৰেঞ্জ বিষয়ানী শ্ৰী পল্লৱী দাস ডাঙৰীয়ানী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ৰেঞ্জ বিষয়া দিব্যজ্যোতি দেউৰী ডাঙৰীয়া শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰূপাংকৰ দাস ডাঙৰীয়াৰ লগতে বন কৰ্মীসকল ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকি যথেষ্ট সুখী অনুষ্ঠানৰ শেষক গড় দিৱস উপলক্ষে বন বিষয়া শ্ৰী প্ৰদীপ্ত বৰুৱাৰ মন্তব্য এই মুহূৰ্তত আপোনালৈ আগবঢ়াইছো আজি 22 ছেপ্টেম্বৰ বিশ্ব গড় দিৱস বুলি উদযাপিত কৰা হয় 2010 চনৰ পৰা WWF আফ্ৰিকাত প্ৰথম আৰম্ভ হৈছিলে গড় দিৱস বুলি তাৰপিছত মূল কথাটো হ'ল গড় দিৱসৰ এৱাৰনেছ পাব্লিকৰ মাজত সজাগতা প্লাছ আমাৰ যি পৰিৱেশ আছে গড়ৰ বাসস্থান সেইখিনি যাতে সুৰক্ষিত হয় তাৰ কাৰণে এই সজাগতা সভাটো ৱৰ্ল্ড ৰাইনো ডে বুলি পালন কৰা হয় এই বছৰো তেওঁলোকে এটা থিম থাকে এই বছৰৰ থিম হৈছে কনজাৰ্ভেশ্যন অফ ইক'লজি এণ্ড নেচাৰ যিটো মানে বাসস্থানখিনি সুৰক্ষিত যাতে হয় এনিমেলখিনি আপোনালোকে জানে আমাৰ বিশ্বত 5টা প্ৰজাতি গড় পোৱা যায় আফ্ৰিকান হোৱাইট ৰাইনো ব্লেক ৰাইনো আমাৰ অসমত বা ইণ্ডিয়াৰ যিটো ওৱান হৰ্ণ ৰাইনোচেৰাছ আৰু জাভান ৰাইনো আৰু সুমিত্ৰা ৰাইনো এই প্ৰজাতিৰ বাকী গড়খিনিৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ যিটো ওৱান হৰ্ণ ৰাইনো বুলি কওঁ প্ৰায় 80% এই প্ৰজাতিটো আমাৰ কাজিৰঙাত আছে তাৰোপৰি আমাৰ ভাৰতবৰ্ষৰ দুধৱা নেশ্যনেল পাৰ্কত পোৱা যায় আমাৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত পোৱা যায় ওৰাং টাইগাৰ ৰিজাৰ্ভত পোৱা যায় মানাসতো পোৱা যায় তেনেকৈ ৱেষ্ট বেংগলৰ গৰুমৰা আৰু জল্লাপাৰা 2টা জেগাত পোৱা যায় গড় আৰু ইয়াৰ ভিতৰত বিশেষকৈ এতিয়া জাভাৰ যিটো ৰাইনো আছে সেইটো একেবাৰে ক্ৰিটিকেলি এনডেঞ্জাৰ হৈ আছে তাত একেবাৰে সংখ্যা একেবাৰে কম প্ৰায় 70টামানহে আছে ৱাইল্ড লাইফ কণ্ডিশ্যনত সেইকাৰণে তাৰ পৰিৱেশ আৰু তাৰ যিটো বন্যপ্ৰাণী চিকাৰ সেইটো ৰোধ কৰাটো মূল উদ্দেশ্য নিউজ এক্সপোৰ্ট সুহানা লাইভ